অৰুন্ধতী এখনি কাব্য সংকলনী নহয়, মোৰ মানস কন্যা। মোৰ বাল্যকালত ষষ্ঠ শ্ৰেণীৰ পৰাই মই লিখা আৰম্ভ কৰিছিলোঁ কবিতা। নৱম শ্ৰেণীলৈকে লিখিলোঁ, তাৰ পৰা কলেজীয়া জীৱনতো কিছু লিখিলোঁ। তাৰপিছত অসম প্ৰশাসনিক চৰকাৰী চাকৰিত মই জইন কৰাৰ পাছত লিখাটো ক্ৰমাৎ কমি আহিলে, কিন্তু তাৰ মাজতো মই চেগা চুৰুকাকৈ লিখি গৈছিলোঁ। আৰু মোৰ মনত এটি পণ আছিল যে মই যেনেকৈ নহওক মোৰ লিখাখিনি অব্যাহত ৰাখিম। আৰু এতিয়া এই কবিতা পুথিখন শৈশৱ, যৌৱন, মধ্যবয়স সকলো অনুভূতিৰ মিশ্ৰণ। আৰু মই অৰুন্ধতীক লৈ বহুত আশাবাদী। অৰুন্ধতীক সকলোৱে আদৰি ল'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ। আৰু অৰুন্ধতীক আদৰাৰ লগে লগে মই আপোনাৰ আৰু লিখা মেলা কাম কৰি যাবলৈ, আৰু কবিতা পুথি লিখিবলৈ, কবিতা পুথি নহয় আৰু গ্ৰন্থ প্ৰকাশ কৰিবলৈ সাহস কৰিম। সেইখিনিয়ে মোৰ বক্তব্য। বৰ্তমানলৈকে মই প্ৰকাশক ভাষা প্ৰকাশনৰ তাতে আছে, আৰু মোৰ তাত কিছু আছে। ইয়াৰ পিছত মই কিছু বিপণীত দিম। আৰু সকলোৱে কৈ আছে আজিকালি যিহেতু অনলাইনত কিতাপসমূহ উপলব্ধ হয়, গতিকে মই অনলাইনত দিবলৈ চেষ্টা কৰিম। আৰু গ্ৰন্থমেলা, ইয়াৰ পিছৰ যি গ্ৰন্থমেলা হ'ব তাতো মই কিছু ৰাখিম, আৰু ৰাইজে তেনেকৈ অৰুন্ধতীক পাব। মই ইতিমধ্যে বিভিন্ন বাতৰি কাকত, আলোচনী ইত্যাদি লিখি থাকোঁ। মোৰ লিখাসমূহ প্ৰকাশ হৈয়ে থাকে। গতিকে মই ইয়াৰ পিছত মই আৰু সমাজক সমাজক বুলিয়েই নহয়, মই বিভিন্ন ক্ষেত্ৰত মোৰ মনত আছে কিছু আদৰ্শ বা নীতি, সেইখিনি আগত ৰাখি মই কিছু গ্ৰন্থ প্ৰকাশ কৰাৰ আশা ৰাখিছোঁ। সেইখিনিয়ে। কিতাপখন মই এবাৰ আগতেই কৈছোঁ, আকৌ উনুকিয়াই দিব বিচাৰিছোঁ। মানুহৰ সময়ৰ লগে লগে মানুহৰ অনুভৱ অনুভূতিখিনি সাল সলনি হয়, আৰু সেইদৰে সেই মনৰ যিখিনি আৱেগ অনুভূতি সময়ৰ লগে লগে সলনি নিশ্চয় হৈছে। বাল্যকালৰ অনুভূতিখিনি বেলেগ আছিল, অনুভৱখিনি বেলেগ আছিল, শৈশৱৰ বেলেগ, যৌৱনকালৰ বেলেগ, আৰু এতিয়া মধ্যবয়সত পৰিপক্ক অৱস্থাৰ যিখিনি অনুভৱ, সেইখিনি মিলাই ইয়াত আছে। ধৰক শৈশৱৰ যিটো ল'ৰালি কালৰ এটা ধৰক স্বপ্ন থাকে, সেই স্বপ্নখিনিও ইয়াতে সোমাই আছে। দ্বিতীয়তে আপোনাৰ যৌৱনকালৰ কিছু আছে, সেইখিনি সময়ত মানুহ অলপমান বিপ্লৱী, বিদ্ৰোহী এনেকুৱা ধৰণৰ মানসিকতা এটা আহি পৰে, সেইখিনিও আছে। তাৰপিছত মধ্যবয়সত পৰিপক্ক বয়সৰ অনুভৱখিনি বেলেগ। সেইদৰেই মানে ইয়াৰ ভিতৰত এই সকলোখিনি মানসিকতা সোমাই আছে। এটা মোৰ তিনিওটা ষ্টেজৰে প্ৰতিফলন বুলি মই ক'ব বিচাৰোঁ। যিটো সময়ত অসমৰ কবিতা কিতাপৰ বিক্ৰী কম, মানুহে কবিতা কিতাপ কিনি নপঢ়ে, কিন্তু এতিয়াও কবিতা মানুহে লিখি আছে পৰম আশাৰে। সেইটো মোৰ কাৰণে বহুত ভাল লগা কথা, যে মোৰ খুব ভাল লাগে। নিজেও মই লিখোঁ, কবিতাৰ প্ৰতি পঢ়োঁ, মই লিখোঁ আৰু পঢ়োঁ। কিন্তু ভাল লাগিছে এইটো কাৰণতে যে কবিতা লিখিবলৈ যাওঁতে প্ৰকৃতিৰ সৈতে, মানুহৰ ভিতৰৰ মানুহৰ সৈতে যিটো যোগসূত্ৰ স্থাপন হয়, সেইটো এতিয়াও আছে, আৰু সেইটো প্ৰদূষণমুক্ত, নিৰ্মল এটা কলা, নিৰ্মল এক অনন্য সৃষ্টি। এই সৃষ্টিৰ কাৰণে মানুহ এতিয়াও যে ব্যস্ত হৈ থাকে, সেইটো কথাই মোক ভাল লাগে। আৰু আমি যিমান কবি ওলাই, যিমান কবিতাৰ সৃষ্টি হয়, সিমানে ভাল পাওঁ। ইন্দ্ৰাণী বৰা লেখাৰুৰ এই কবিতা কিতাপলৈ, অৰুন্ধতীলৈ মোৰ শুভকামনা থাকিল, আৰু তেওঁ এনেদৰে লিখি গৈ থাকক। ধন্যবাদ।